মোগল প্ৰীতিক লৈ অব্যাহত আছে ৰাজ্যৰ ৰাজনীতিত বিতৰ্ক তথা তোলপাৰ মোগল আৰু ঔৰংজেব প্ৰসংগক লৈ ৰাজ্যৰ ৰাজনীতিক লৈ হুলস্থুল চলি আছে মোগলেহে ভাৰতক হিন্দুস্তান আখ্যা দিয়া ঔৰংজেবে উমানন্দৰ মাটি এৰি দিয়াৰ দৰে বিতৰ্কিত মন্তব্যৰ পাছতে এতিয়া প্ৰতিক্ৰিয়াৰ জোৱাৰ অব্যাহত আছে মোগল আৰু ঔৰংজেব প্ৰসংগক লৈ হুলস্থুল লাগিছে এতিয়া ৰাজ্যৰ ৰাজনীতিত বৰপেটা সংসদীয় সমষ্টিৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে সূত্ৰপাত ঘটাইছে এই মোগল বিতৰ্কৰ মোগলেহে ভাৰতক হিন্দুস্তান আখ্যা দিয়া ঔৰংজেবে উমানন্দৰ মাটি এৰি দিয়াৰ দৰে বিতৰ্কিত মন্তব্য কৰি তোলপাৰ লগাইছে ৰাজ্যৰ ৰাজনীতিত মই মোগলসকললৈ গৰ্বিত যদি আমি মোগলসকলক ইমান বেয়া পাওঁ তেতিয়াহ'লে লালকিল্লাৰ পৰা পতাকা উত্তোলন কৰাটো ঠিক নহ'ব মোগল আৰু ঔৰংজেব প্ৰসংগক লৈ হুলস্থুল লাগিছে ৰাজ্যৰ ৰাজনীতিত বৰপেটা সংসদীয় সমষ্টিৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে সূত্ৰপাত ঘটাই এই বিতৰ্কৰ মোগলেহে ভাৰতক হিন্দুস্তান আখ্যা দিয়া ঔৰংজেবে উমানন্দৰ মাটি এৰি দিয়াৰ দৰে বিতৰ্কিত মন্তব্য কৰে আব্দুল খালেকে আজি লালকিল্লাই কওক আজি কুতুব মিনাৰে কওক আজি তাজমহলে কওক মোগলসকলক বাদ দি এইবিলাকৰ কথা কিন্তু কল্পনা কৰিব নোৱাৰি আজি দেশৰ যিবোৰ গৌৰৱ আজি আমাৰ প্ৰতিজন প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে 15 আগষ্টৰ দিনাখন এইটোও কিন্তু মোগলসকলে বনাইছে যি ঔৰংজেবক লৈ অত সমালোচনা কৰা হয় যিটো উমানন্দই মাটি পাই আছিল আগৰ পৰা যেতিয়া ঔৰংজেবৰ দখলত গুৱাহাটী গৈছিলে তেতিয়াও কিন্তু ঔৰংজেবে উমানন্দক আকৌ মাটি দিছিল কিন্তু হিন্দুস্তান বুলি ক'লে মোগলৰ আগতে এই দেশক কোনো হিন্দুস্তান বুলি কোৱা নাছিল মোগলসকলেহে এই দেশক হিন্দুস্তান নাম দিছিল ইয়াৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে স্পষ্ট কৰি দিছে যে নিৰ্বাচন অহা বাবেহে এনে মন্তব্য কৰিছে আব্দুল খালেকে যিমানে ইলেকশ্যন আহিব আব্দুল খালেক আৰু চেয়াৰমান আলীৰ মাজত সাম্প্ৰদায়িক কথা বতৰা কোৱাৰ প্ৰতিযোগিতা চলিব বৰপেটাৰ মানুহক যিমান বুৰ্বক বুলি আব্দুল খালেক আৰু চেয়াৰমান ডাঙৰীয়াই ভাবে সিমান বুৰ্বক তেওঁলোক নহয় যিটো তালুকদাৰ আছে গতিকে এইবাৰ ইলেকশ্যনত তেওঁলোকে গম পাব যে ইলেকশ্যনৰ আগত তেওঁলোকে এইবিলাক মুগল দুগল কৈ থাকে বাকী দুবছৰটো মনে মনে থাকে কমিউনিয়েল কথা বতৰা মুছলমান প্ৰীতি একেবাৰে আকাশ চুবগৈ সাংবাদিকতাৰ পৰা ৰাজনীতিলৈ অহা আব্দুল খালেকে উদ্দেশ্যবিহীন তথা অকল আবেগৰ বশৱৰ্তী হৈ এনে মন্তব্য যে কৰা নাই সেয়া ধুৰু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ সময়তো মোগল সম্ৰাট তথা বিশাল সৈন্যবাহিনী পঠিয়াই অসম আক্ৰমণ কৰা ঔৰংজেবৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিছিল তেওঁ 2024 চনৰ লোকসভা নিৰ্বাচন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে পুনৰ তেনে মন্তব্য কৰিছে আব্দুল খালেকে আৰু এনেদৰে এই বিতৰ্ক বৰ্তমান অব্যাহত আছে মোগলক লৈ বৰ্তমান যুঁজত নামিছে শাসক বিৰোধী আব্দুল খালেকক উভতি ধৰিছে শাসক বিৰোধীয়ে কেৱল শাসকীয় পক্ষ নহয় আনকি কংগ্ৰেছী একাংশ নেতায়ো তীব্ৰ গৰিহণা দিছে ধিক্কাৰ জনাইছে আব্দুল খালেকৰ এই মন্তব্যক বৰপেটাৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকৰ হঠাৎ এই মোগল প্ৰীতিক লৈ সৰব চৰ্চা চলিছে বৰ্তমান ৰাজ্যৰ ৰাজনীতিত কেতবোৰ গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে আব্দুল খালেকে হঠাৎ তেওঁ মোগল প্ৰীতি প্ৰদৰ্শন কৰাক লৈ সকলোৱে প্ৰশ্ন উত্থাপন কৰিছে সমান্তৰালকৈ তেওঁৰ বংশধৰক লৈ প্ৰশ্ন উত্থাপন হৈছে আনকি তেওঁক ডিএনএ টেষ্ট কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে একাংশই আৰু এনেদৰে বৰ্তমানে বিতৰ্ক চলি আছে আৰু এইখিনি মুহূৰ্তত আমি যোগাযোগ স্থাপন কৰিছো চেয়াৰমান আলী ডাঙৰীয়াৰ সৈতে ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো আব্দুল খালেকৰ এটা মন্তব্য মোগলক লৈ কেতবোৰ তেওঁ সমৰ্থনজনক মন্তব্য আগবঢ়াইছে আৰু তাৰ পিছত ৰাজ্যৰ ৰাজনীতিত তোলপাৰ লাগিছে আপোনাৰ প্ৰতিক্ৰিয়া প্ৰথমে জানি ল'ব বিচাৰিম ডাঙৰীয়া হয় প্ৰথম কথা হ'ল যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সাম্প্ৰদায়িক মন্তব্য দিয়া বুলি মোৰ নামটো কিহৰ কাৰণে সাঙুৰি ল'লে মই বুজি নাপাওঁ কাৰণ মই এতিয়ালৈ নিৰ্বাচন আহিলে প্ৰতিযোগিতা চলে আব্দুল খালেক আৰু আপোনাৰ মাজত মই কৈ আছোঁ এইটোৱে মই এতিয়ালৈ মোৰ জ্ঞান বিশ্বাস মতে কেতিয়াও মই সাম্প্ৰদায়িক মন্তব্য দিয়া নাই সত্য কথাহে কৈছোঁ সেই সত্য কথাবোৰ কাৰোবাৰ কেতিয়াবা অপ্ৰিয় হ'ব পাৰে এইটো বেলেগ কথা দ্বিতীয়তে খালেক চাহাবে যিটো মন্তব্য দিছে মই ভাবোঁ এইটো সম্পূৰ্ণৰূপে আউট অফ কনটেক্সট অপ্ৰাসংগিকভাৱে এই মন্তব্য দিছে বৰ্তমান সময়ত খালেক সাহাব যেটো সংসদীয় সমষ্টি প্ৰতিনিধিত্ব কৰিছে সেই মানুহখিনিৰ যথেষ্ট সমস্যা আছে অসমৰ মানুহৰ বহুত সমস্যা আছে
আজি নেলি, চাউলখোৱা, গহপুৰ, বাঁহবাৰী, নৰসিংবাৰী আদি মানুহখিনিয়ে কংগ্ৰেছ ইমান দিন শাসনত থকাৰ পিছতো তেওঁলোকে ন্যায় নাপালে। মই প্ৰশ্ন কৰা সত্ত্বেও খালেক চাহাবে সেই মানুহখিনি ন্যায়ৰ সপক্ষে এটা টু শব্দ উচ্চাৰণ কৰা নাই। নদীৰ গৰাখহনীয়াত তেওঁৰ সংসদীয় সমষ্টি আৰু গোটেই অসমত হাজাৰ হাজাৰ মানুহ গৃহহীন হৈছে, সেই মানুহখিনিক সংস্থাপন দিয়াৰ কাৰণে এটা টু শব্দ কৰা নাই। নদীৰ গৰাখহনীয়া নিয়ন্ত্ৰণৰ কাৰণে একো এটা টু শব্দ কোৱা নাই। ৱাকাফ সম্পত্তি, অসমত থকা ৱাকাফ সম্পত্তিৰ মাত্ৰ 10টা ৱাকাফ সম্পত্তি উদ্ধাৰ কৰি যদি বাণিজ্যিক ভিত্তিত উন্নীত কৰা হয় তেতিয়াহ'লে প্ৰায় 10,000 কোটি টকা বছৰি আয় হ'ব আৰু সেই 10,000 কোটি টকাৰে অসমৰ সংখ্যালঘু মানুহৰ যথেষ্ট উন্নতি কৰিব পৰা যাব। কিন্তু এই ৱাকাফ সম্পত্তি উদ্ধাৰ কৰিবলৈ তেওঁ অসম চৰকাৰ যেতিয়া কংগ্ৰেছ যেতিয়া পাৱাৰত আছিলে, তেওঁ বিধায়ক আছিলে, তেতিয়াও এটা টু শব্দ উচ্চাৰণ কৰা নাই। আনকি তেওঁ ৱাকাফ বোৰ্ডৰ চেয়াৰমেন থাকোঁতে কংগ্ৰেছ দলৰে উপদলপতি ৰকিবুল হুছেইন ডাঙৰীয়াই নগাঁৱত দুটা অতি মূল্যৱান সম্পত্তি বেদখল কৰি ৰাখিছে, সেই সম্পত্তি দুটা উদ্ধাৰ কৰিবলৈ তেওঁ এটা টু শব্দ উচ্চাৰণ কৰা নাই। আজি অসমৰ প্ৰায় 1 কোটি মিয়া মুছলমান মানুহে 100 বছৰ জুৰি এই মানুহখিনি অসমীয়া ভাষা সাহিত্য গ্ৰহণ কৰিছে, সংস্কৃতি গ্ৰহণ কৰিছে, অসমীয়া জাতিৰ লগত জিন যাবলৈ চেষ্টা কৰি আছে। তেনে ক্ষেত্ৰত দেখা গৈছে কংগ্ৰেছ দলে, মই প্ৰশ্ন কৰা সত্ত্বেও আজিলৈ এই মানুহখিনিক অসমীয়া স্বীকৃতি দিয়া নাই। বেলেগ দল সংগঠনৰ কথা বাদ দিলোঁ, কিন্তু এইবোৰ সম্পৰ্কে খালেক চাহাবে একো টু শব্দ কৰা নাই। তেওঁ অপ্ৰাসংগিকভাৱে হঠাৎ নিৰ্বাচনৰ আগত এই মোগল আদি কথাবোৰ লৈ উচ্চবাচ্য কৰা, মই ভাবোঁ এইটো এটা 2024ৰ নিৰ্বাচন আগত ৰাখি পেলাই তেওঁ এনেবোৰ কথা কৈছে। আৰু মই এটা কথা স্পষ্ট কৰি দিব পাৰোঁ, খালেকৰ কি ভিউ পইণ্ট মই নাজানো। আই এম ইণ্টাৰেষ্টেড এবাউট দি পিপল অফ মাই ষ্টেট, আই এম নট ইণ্টাৰেষ্টেড এবাউট দি মোগলছ। তেওঁ মই ভাবোঁ 4টা বছৰ তেওঁৰ সংসদীয় সমষ্টিৰ মানুহৰ কাৰণে বিশেষ কোনো কাম কৰিব নোৱাৰি হতাশাগ্ৰস্ততাত ভুগিছে আৰু সেয়েহে সাম্প্ৰদায়িক কথা কৈ পলাৰাইজেশ্যন কৰিবলৈ এটা অপচেষ্টা কৰিছে। মই এই ক্ষেত্ৰত ভূপেন বৰা ডাঙৰীয়াকো মই প্ৰশ্ন কৰিম যে মোৰ এটা ষ্টেটমেণ্ট লৈ আপুনি মোক দলৰ পৰা বহিষ্কাৰ কৰিলে, এতিয়া খালেক চাহাবৰ এই মন্তব্যই আপোনালোকৰ দলৰ স্থিতি উজনি অসমত কি কৰিছে সেই এবাৰ বিচাৰ কৰি চাওক। কাৰোবাৰ এটা চকুৰে তেল দেখা, এটা চকুৰে নিমখ দেখা, এই ধৰণৰ এটিটিউড কংগ্ৰেছে ল'লে কংগ্ৰেছ দলটো আৰু নিশ্চিহ্ন হৈ যাব। আৰু এটা কথা মই যোগ দিব খোজোঁ, যি সময়ত অসমত স্কুলবোৰ মাৰ্জিং কৰি আছে, শিক্ষা ব্যৱস্থা প্ৰাইভেট ছেক্টৰলৈ গৈ আছে, যি সময়ত বস্তুৰ আকাশলংঘী মূল্যবৃদ্ধি মানুহে জুৰুলা হৈ গৈছে, যি সময়ত কেজৰিৱাল আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বাকযুদ্ধত অসম চৰকাৰ বেয়াকৈ হলটেকত পৰিছিলে, সেই সময়ত খালেক চাহাবে কাৰ আঙুলিৰ ঠাৰত এই গোটেই নেৰেটিভটো ডাইভাৰ্ট কৰিলে সেয়া অসমৰ ৰাইজে বিচাৰ কৰিব। আপুনি আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে, আপুনি একেখিনি কথা কৈছে যে ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ বাবে এনেকুৱা ধৰণৰ এটা বিতৰ্কিত মন্তব্য কৰিছে। হঠাৎ মোগল প্ৰীতি তেওঁ প্ৰদৰ্শন কৰিছে, কাৰণ সন্মুখত আছে 2024 চনৰ নিৰ্বাচন। এইখিনি অভিযোগ আপুনি উত্থাপন কৰিছে আৰু এইখিনি কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে আপুনি জনাইছে যে আপোনাৰ নামো সাঙুৰি লৈছে, কিন্তু আপোনাৰ জ্ঞানৰ বাহিৰত আপুনি তেনেকুৱা বিতৰ্কিত মন্তব্য কৰা নাই বুলি কৈছে। কিন্তু কিহৰ ভিত্তিত মুখ্যমন্ত্ৰীয়ে ক'লে যে নিৰ্বাচন আহিলে আপোনালোকৰ সাম্প্ৰদায়িক মন্তব্য কৰাৰ প্ৰতিযোগিতা চলে আব্দুল খালেক আৰু আপোনাৰ মাজত? আপুনি মিয়া মিউজিয়ামৰ কথা উল্লেখ কৰিছিল, গতিকে তাৰে ভিত্তিত কোৱা হৈছে নেকি এইখিনি কথা? কি বুলি ভাবে আপুনি? মই এটা কথা শুনক, এটা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই স্পষ্ট কৰি দিবলৈ আহ্বান জনাওঁ যে কোনটো ষ্টেটমেণ্ট, কোনটো বাক্য কৈ পেলাই মই সাম্প্ৰদায়িকতাৰ ৰহণ সানিলোঁ। আজি যিটো মিয়া মিউজিয়াম অফিচিয়েল ষ্টেটমেণ্ট আছিলে যে চৰ চাপৰি মানুহৰ সংস্কৃতি কলাক্ষেত্ৰত সংৰক্ষণ কৰিব লাগে আৰু এইটো অসম চুক্তিমতে এইটোৰ সাম্প্ৰদায়িক ৰহণ আনিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে মোৰ এটা ব্যক্তিগত মন্তব্য আছিলে যে মিউজিয়ামটোৰ নাম দিয়া হওক মিয়া মিউজিয়াম, গভৰ্ণমেণ্টে একচেপ্ট কৰিব পাৰে, একচেপ্ট নকৰিব পাৰে, কিন্তু এই মিয়া মুছলমানখিনি আজি 100 বছৰ ধৰি অসমীয়া বুলি পৰিচয় দি আহিছে। যদি তেওঁলোকক চৰকাৰে অসমীয়া বুলি গ্ৰহণ কৰিছে
তেওঁলোকৰ সংস্কৃতি শংকৰদেৱ কলাক্ষেত্ৰত থাকিব লাগিব মই আজিও মোৰ স্থিতিত অটল শহীদ সম্পৰ্কীয় এটা বক্তব্য দিছিলোঁ লেট দ্য কোৰ্ট ডিচাইড মই আজিও মোৰ বক্তব্যত অটল কোৰ্টে ডিচিজন ল'ব মই এতিয়া চৰকাৰক মোৰ দলকো প্ৰশ্ন কৰিছোঁ যে হয় শহীদ সম্পৰ্কে আপোনালোকৰ এটা বেলেগ স্থিতি আছে মোৰ এটা বেলেগ স্থিতি আছে মোৰ ক'বলগীয়া নাই কিন্তু নেলি চাউলখোৱা গহপুৰ বাঁহবাৰী নৰসিংবাৰী আদি যিখিনি মানুহ নিৰীহ মানুহ নিৰ্মমভাৱে হত্যাকাণ্ডৰ বলি হ'ল সেই মানুহখিনিক চৰকাৰ বা কংগ্ৰেছ দলে পাৱাৰত আহিলে ন্যায় দিবনে নাই মুখ্যমন্ত্ৰী মহোদয়ে স্পষ্ট কৰি দিয়ক কোনটো কথা আজিলৈ মই সাম্প্ৰদায়িক কথা কৈছোঁ হয় কিছুমান কথা বহুতৰ অপ্ৰিয় হয় মোৰ কৰিবলগীয়া একো নাই তাত বাট আই অলৱেজ স্পীক দ্য ট্ৰুথ আই অলৱেজ স্পীক ফৰ দ্য পিপুল অফ আছাম আই এম লিষ্ট বদাৰ্ড এবাউট মুঘল কিন্তু কিহৰ কাৰণে আপোনাক বৰখাস্ত কৰা হ'ল সেই একেটা বিতৰ্কৰ বাবে শহীদক অপমান কৰাৰ অপৰাধত বা অভিযোগতে আপোনাক বৰখাস্ত কৰাৰ এতিয়া এই কথাখিনি ভূপেন বৰা ডাঙৰীয়াই স্পষ্ট কৰিব পাৰিব 2011 চনৰ পৰা 2016 চনলৈ কংগ্ৰেছ দল পাৱাৰত আছিলে এবছলুট মেজৰিটি লৈ 2012 চনত এজন শৰ্মা নামৰ এজন মানুহে দিগন্ত শৰ্মা তেওঁ চাউল খোৱাৰ গোটেই ইতিবৃত্ত লিখি উলিয়ালে কিয় মই ভূপেন বৰা ডাঙৰীয়াক প্ৰশ্ন কৰিব খোজো খালেক ডাঙৰীয়াক প্ৰশ্ন কৰিব খোজো দিগন্ত শৰ্মাৰ বিৰুদ্ধে আজিলৈ আপোনালোকে এটা টু শব্দ উচ্চাৰণ কিয় কৰা নাই মই যিখিনি কথা কৈছো সেইখিনি নহওক আপোনাৰ বিৰুদ্ধে ব্যৱস্থা ল'লে দলে গতিকে এতিয়া আব্দুল খালেকৰ বিৰুদ্ধে ভূপেন বৰাই কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সেয়া লক্ষণীয় হ'ব আৰু আপুনি আহ্বান জনাইছে যে ভূপেন বৰাই কি পদক্ষেপ গ্ৰহণ কৰে আপুনি সেয়া তাৰ ওপৰতো দৃষ্টি ৰাখিব বুলি জনাইছে ডাঙৰীয়া কিছু সময় ৰখাম আপোনাক আপুনি আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কিছু সময় ৰখাইছো এইখিনি মুহূৰ্তত আপোনাক আমাৰ জ্যেষ্ঠ সাংবাদিক ৰাজু বৰা এই মুহূৰ্তত আমাৰ সৈতে সংযুক্ত হৈছে ৰাজু এই মুহূৰ্তত ডক্টৰ মমিনুল আৱাল আপোনাৰ সৈতে আছে মমিনুল আৱালে ধিক্কাৰ দিছে গৰিহণা দিছে আব্দুল খালেকৰ মুঘল প্ৰীতিক এই মুহূৰ্তত পুনৰপটীয়াকৈ তেওঁৰ পৰা পুনৰ প্ৰতিক্ৰিয়া জানিবলৈ বিচাৰিম ৰাজু আপোনাৰ জৰিয়তে জয়ন্ত থাক যিটো বিষয় মুঘল প্ৰীতি আব্দুল খালেকৰ সাংসদ আব্দুল খালেকৰ মুঘল প্ৰীতিক লৈ ইতিমধ্যে শ্বেৰমান আলীৰ মন্তব্য নিউজে কিন্তু অসম নৰ্থ ইষ্টৰ দৰ্শকে শুনিছে আৰু বিভিন্নজনে মন্তব্য প্ৰতিক্ৰিয়া তেওঁলোকৰ প্ৰকাশ কৰিছে মমিনুল আৱাল ডাঙৰীয়া আপুনি ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশো কৰি থৈছে যে গোটেই যিটো কাৰবাৰ মুঘল প্ৰীতি সেইটো ইতিমধ্যে আপোনালোকে ধিক্কাৰ দিছে বিজেপিৰ তৰফৰ পৰা পুনৰবাৰ আপোনাক সুধিছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকে গোটেই অনুষ্ঠানটো চাই আছে কি ক'ব মই আগতেও বহুবাৰ কৈছোঁ যে মোগল আহিছিল মোগলে অসম আক্ৰমণ কৰিছিল 17 বাৰকৈ আৰু অসমীয়া সেনাৰ ওচৰত মোগল পৰাস্ত হৈ উভতি গৈছিল কিন্তু মোগলক তোষামোদ কৰি মোগলৰ হৈ ওকালতি কৰা মানুহে বক্ৰ পথেৰে অসম ভূমিত তেওঁলোকে স্থান গ্ৰহণ কৰিছে তেওঁলোকে প্ৰবজনৰ নামতে হওক বা বিভিন্ন বক্ৰ পথেৰে তেওঁলোকে অসমত থাকিবলৈ লৈছে আৰু মহম্মদ আলী জিন্নাৰ ওচৰত যিসকলে প্ৰতিশ্ৰুতি দিছিল অসম সম্পৰ্কত সেই সপোন বাস্তৱত ৰূপ দিবৰ কাৰণে তেওঁলোক পলিক কল্পনাৰে মাজে মাজে এনেকুৱা কথাবিলাক কৈ থাকে কিন্তু তাৰ লগে লগে আমি কংগ্ৰেছ দলৰ এগৰাকী সাংসদে যিহেতু এই বিষয়টো উত্থাপন কৰিছে নিশ্চিতভাৱে ইয়াৰ কাৰণে কংগ্ৰেছ দলটো অসমৰ জনসাধাৰণৰ ওচৰত জবাবদিহি হ'ব লাগিব আমি দেখিছোঁ যে অসমত সংখ্যালঘুৰ নামত ৰাজনৈতিক ব্যৱসায় কৰি থকা বহুকেইজন তথাকথিত ৰাজনীতিবিদ আছে আমি বদৰুদ্দিন আজমলক কৈছিলোঁ যে তেওঁ অসমৰ সংখ্যালঘুসকলক তেওঁ যিখন ৰাজনৈতিক ব্যৱসায় চলাই আছে সেই ব্যৱসায়ৰ কেঁচামাল হিচাপে ব্যৱহাৰ কৰি আহিছে আৰু দ্বিতীয় এজন পলিটিকেল বিজনেছমেন ওলাইছে সেইজন হৈছে আব্দুল খালেক তেওঁ সংখ্যালঘুসকলক সন্ত্ৰাসিত কৰি সেই সন্ত্ৰাসৰ যোগেদি সংখ্যালঘুৰ ভোট লৈ তেওঁ ৰাজনীতি কৰাৰ যিটো পৰিকল্পনা কৰিছে এই পৰিকল্পনা কেতিয়াও বাস্তৱ নহয় কাৰণ বৰ্তমানৰ সময়ত
অসমত যি মিত্ৰজোঁটৰ চৰকাৰ চলি আছে, এই মিত্ৰজোঁটৰ চৰকাৰে উন্নয়নৰ যি ৰাজনীতি কৰিছে, এই উন্নয়নৰ ৰাজনীতিত হিন্দু, মুছলিম, খ্ৰীষ্টান, বুদ্ধিষ্ট, জৈন সকলো ধৰ্মাৱলম্বী, সকলো জাতি জনগোষ্ঠীৰ লোক একত্ৰিত হৈছে। তাৰ আমি এটা উদাহৰণ, আমি যোৱা আমাৰ যি নগৰ সমিতিৰ নিৰ্বাচন আছিল, তাৰ ভিতৰত 80খনৰ ভিতৰত আমি 77খন নগৰ সমিতিৰ নিৰ্বাচনত জয়ী হ'বলৈ সক্ষম হৈছোঁ। আৰু এই 77খন নগৰ সমিতিৰ নিৰ্বাচনত বিভিন্ন ধৰ্মাৱলম্বী ইনক্লুডিং ইছলাম ধৰ্মী লোকসকলেও ভোটদান কৰিছে। এইখিনিতে আৰু এটা কথা কওঁ যে চৰকাৰ আপোনালোকৰ চলি আছে, গতিকে সততে এই প্ৰশ্নটো আহিব, কাৰণ আব্দুল খালেকৰ যদি চাওঁ, এতিয়া তেওঁ সাংসদ, এতিয়া এনেকুৱা ধৰণৰ মন্তব্য কৰিছে। ইয়াৰ আগত বিধানসভাত যেতিয়া তেওঁ বিধায়ক হৈ আছিল, তেতিয়াও কিন্তু তেওঁ ৰোহিংগাৰ হৈ মাত মাতিছিল, আৰু তেওঁ কৈছিলে ৰোহিংগাৰ কাৰণে তেওঁ আত্মহত্যাও কৰিব পাৰে বা আত্মদানো তেওঁ বলিদান দিব পাৰে। গতিকে এই গোটেই প্ৰসংগটোত আপোনালোকৰ চৰকাৰ থকা অৱস্থাত ম্যানমাৰত বৰষুণ দিলে ইয়াত ছাতি লোৱা যিজন আব্দুল খালেক, বা এতিয়া তেওঁ যিখিনি কথা কৈছে, এই গোটেই কথাখিনিৰ ওপৰত আপোনালোকে শ্বেৰমান আলীক কিন্তু ভৰাই দিছিলে জেলত। এতিয়া কিন্তু আব্দুল খালেকৰ ক্ষেত্ৰত ক'ৰবাত আপোনালোকৰ কিবা অংক আছে নেকি, ৰাজনীতিৰ অংক? নহয়, চব ভাৰতীয় জনতা পাৰ্টীয়ে উন্নয়নৰ ৰাজনীতি কৰিছে। ধৰ্মীয় আৱেগ সৃষ্টি কৰি ৰাজনীতি কৰাৰ দল আমি নহয়। ধৰ্মীয় আৱেগ সৃষ্টি কৰি বদৰুদ্দিন আজমলৰ লেখীয়া যিবিলাক বেইমান মানুহ আছে, এই বেইমান মানুহবিলাকে ধৰ্মীয় গইনালৈ ৰাজনীতি কৰে। আৰু আব্দুল খালেকে ৰোহিংগিয়াৰ কাৰণে মানে প্ৰাণ দিবলৈ প্ৰস্তুত বুলি কৈছে। গতিকে তেতিয়াই আব্দুল খালেকৰ প্ৰকৃত যিটো মনৰ ইচ্ছা, সেইটো প্ৰকাশ পাইছে। আজি আব্দুল খালেক যদিও তেওঁ এজন MP, তেওঁ আচলতে নীলা হিয়ালে যেনেকৈ হোৱা দিয়াৰ পিছতহে গম পোৱা গৈছিল, আব্দুল খালেক এজন নীলা হিয়ালৰ লগতে তেওঁ এজন বেইমান লোক। কাৰণ আমি প্ৰত্যাহ্বান জনাইছিলোঁ যে জেহাদীৰ যিটো বিষয়, এই বিষয়টো অসমত যেনেধৰণে চৰ্চা হৈ আছে, ডেইলি জেহাদী ধৰা পৰি আছে, তাৰপিছত আমি মুকলিভাৱে প্ৰত্যাহ্বান জনাইছিলোঁ যে যিসকল সংখ্যালঘু ৰাজনৈতিক নেতা আছে, মানে MLA MP আছে, তেখেতসকলে জজ ফিল্ডলৈ আহক, জজ ফিল্ডত আহি জেহাদীৰ বিৰুদ্ধে এটা ষ্টেটমেণ্ট দিয়ক। এইটো আপোনাৰ আহ্বান সকলোলৈকে? নহয়, এইটো মই বহুদিনৰ আগতে কৈছোঁ যে আহ্বান। আজি আব্দুল খালেক যদি তেওঁৰ ইমানৰ মজবুত আছে, তেওঁ ইছলাম ধৰ্মী লোক হিচাপে তেওঁ যদি ইমানৰ মজবুত আছে, তেতিয়াহ'লে তেওঁ আব্দুল খালেক আহক। তেওঁ যদি লতাশিললৈ যাবলৈ দূৰ হয়, জজ ফিল্ডলৈ যাবলৈ দূৰ হয়, তেওঁ আমাৰ দিছপুৰৰ প্লেগ্ৰাউণ্ডৰ খেলপথাৰতে আহি জেহাদীৰ বিৰুদ্ধে এটা তেওঁ মিডিয়াৰ ওচৰত বক্তব্য ৰাখকচোন। তেওঁ সেইটো নাৰাখে। মই বদৰুদ্দিন আজমলকো প্ৰত্যাহ্বান জনাইছিলোঁ, কিন্তু তেওঁলোকে এইবিলাক কথা নকয়, জেহাদীৰ বিৰুদ্ধে নকয়। অৰ্থাৎ তেওঁলোকে সংখ্যালঘুসকলক, ইছলাম ধৰ্মী যিসকল ধৰ্মীয় সংখ্যালঘু আছে, এই লোকসকলক ৰাজনৈতিক ব্যৱসায়ৰ কেঁচা মাল হিচাপে ব্যৱহাৰ কৰি তেওঁলোকে ৰাজনীতি কৰি আছে। আৰু এই কথাটোৰ কাৰণে, আব্দুল খালেকৰ এই কথাটোৰ কাৰণে কংগ্ৰেছ দল কিন্তু অসমৰ ৰাইজৰ ওচৰত জবাবদিহি হ'ব লাগিব। মই আগতেও কৈছিলোঁ যে কংগ্ৰেছ দলটো এতিয়া আগৰ তাহানিৰ কংগ্ৰেছ দল হৈ থকা নাই, এইটো এটা মিয়া পাৰ্টিত পৰিণত হৈছে। মই যোৱা বিধানসভা নিৰ্বাচনৰ আগতো কৈছিলোঁ, লোকসভা নিৰ্বাচনৰ আগতো কৈছিলোঁ। আজি মিয়াৰ বিৰুদ্ধে কংগ্ৰেছ দলে স্থিতি লোৱাৰ, অৱস্থান গ্ৰহণ কৰাৰ তেওঁলোকৰ শক্তিও নাই, সাহসো নাই। কাৰণ আজি কংগ্ৰেছ দলৰ সমৰ্থকৰ সীমাবদ্ধতাটো কেৱল মাত্ৰ কেইটামান সমষ্টিক বাদ দিটো গোটেইখিনি তেওঁলোকৰ মিয়াৰ সমৰ্থনতে তেওঁলোকে আজি ৰাজনীতিত বৰ্তি থাকিব পাৰিছে। গতিকে আব্দুল খালেকৰ বিৰুদ্ধে যে কিবা ব্যৱস্থা দলটোৱে গ্ৰহণ কৰিব পাৰিব এনেকুৱা সাম্প্ৰদায়িক মন্তব্য দিয়াৰ কাৰণে, সেইটো মোৰ মনে নধৰে। আকৌ এটা প্ৰশ্ন যে চৰকাৰ আপোনালোকৰ আছে, আপোনালোকক যদি আমি শেহতীয়াকৈ চাওঁ, আপোনালোকে বিভিন্ন সৰুকৈ যদি ফেচবুকত কিবা এটা লিখে, তেতিয়া আপোনালোকে কিন্তু এনেকৈ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দিয়ে, তেওঁলোকক জেলত ভৰাই দিয়ে। কিন্তু আব্দুল খালেকে এনেকুৱা মন্তব্য কৰাৰ পিছতো চৰকাৰ আপোনালোকৰ থকাৰ স্বত্তেও আপোনালোকে কিয় ব্যৱস্থা লোৱা নাই? আপোনালোকে এনেকুৱা ধৰণৰ জুই জ্বলাই পেলাই লাভটো বিচাৰি আছে নেকি, ৰাজনৈতিক মুনাফা? নহয়, মই আগতেও কৈছোঁ যে আচলতে গৃহ বিভাগ আছে, গৃহ বিভাগ যথেষ্ট সক্ৰিয়ভাৱে কাম কৰি আছে। আমাৰ DGP ডাঙৰীয়াই মানে গোটেই বিষয়বিলাকত অতি গুৰুত্ব সহকাৰে লয়।
আৰু মই দলৰ এজন কৰ্মী হিচাপে এইটো আশাবাদী যে চৰকাৰে খুব তৎপৰতাৰে যে আব্দুল খালেকে যোৱাকালিও কিছু কথা কৈছে, পৰহি দিনাও কিছু কথা কৈছে। গতিকে গৃহ বিভাগ যেতিয়া সক্ৰিয় হৈ আছে, নিশ্চিতভাৱে আইনৰ আওতালে আব্দুল খালেক আহিব বুলি মই দলৰ কৰ্মী হিচাপে আইনৰ আওতালৈ অহাটো এই মুহূৰ্তত দাবী উত্থাপন কৰিছে শাসকীয় পক্ষই আৰু এনেদৰে উভতি ধৰিছে আব্দুল খালেকক। ৰাজু, এই মুহূৰ্তত বিদায় জনাম। আমি পৰৱৰ্তী সময়তো এই বিষয়ত প্ৰতিক্ৰিয়া লাভ কৰিম। বিভিন্নজনে ইতিমধ্যে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে, ধিক্কাৰ দিছে, গৰিহণা দিছে। যি মোগলে অসমক 17 বাৰকৈ আক্ৰমণ কৰিছে, সেই মোগলৰ সমৰ্থনত কিয় থিয় হ'ল আব্দুল খালেক, তাকে লৈ প্ৰশ্ন উত্থাপন হৈছে। ৰাজনীতিৰ গোন্ধ পাইছে, কাৰণ 24 নিৰ্বাচন আছে। 24 নিৰ্বাচনৰ প্ৰাক্ষণত এনেদৰে মোগল প্ৰীতি প্ৰদৰ্শন কৰিছে আব্দুল খালেকে, আৰু যাৰ বাবে এতিয়া সকলোৱে ধিক্কাৰ দিছে, গৰিহণা দিছে। বহুতেই আনকি DNA পৰীক্ষা কৰিবলৈ পৰামৰ্শ